Good morning, মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। তো আজি মই তোমালোকৰ আৰ্টিকেলৰ গ্ৰামাৰ সেকশনৰ আৰ্টিকেলৰ এটা টপিক লৈ আহিছোঁ, তো তোমালোকে ভালদৰে মন কৰিবা। তো আগতে চোৱা যে আৰ্টিকেলটো কেনেধৰণৰ হয়। আৰ্টিকেল দুই ধৰণৰ হয়, যেনে ইনডেফিনিট আৰ্টিকেল আৰু ডেফিনিট আৰ্টিকেল। তো ইনডেফিনিট আৰ্টিকেলটো আছে এ আৰু এন, আৰু ডেফিনিট আৰ্টিকেল যেটো আছে এটো আছে দা আৰ্টিকেল। তাৰপিছত এ আৰু এনৰ ব্যৱহাৰটো হৈছে যে সাধাৰণতে ৱাৰ্ডৰ আগতে যি কনসোনেন্ট থাকিলে এ আৰু ভাৱেল থাকিলে এন বহে, যেনে এ গাৰ্ল, এ ডগ, এ ৰেট, এন এণ্ট, এন এছ, এন অৰেঞ্জ আদি। তাৰপিছত নেক্সট ব্যৱহাৰটো হৈছে যে ৱাৰ্ডৰ আগত যদি এইচৰ উচ্চাৰণ যদি হ নহয় অ হয়, তেন্তে তাৰ আগতে কি বহিব? এন বহিব। যেনেকুৱা এন আৱাৰ, তো অ উচ্চাৰণ হৈছে, হ উচ্চাৰণ হোৱা নাই, তো এইটো হ'ব এন হ'ব। এন অনেষ্টমেন, অ উচ্চাৰণ হৈছে, তেনেহ'লে এইটো হ'ব এন। তাৰপিছত আছে ৱাৰ্ডৰ আগত যদি ইউৰ উচ্চাৰণৰ দৰে হয়, তেনেহ'লে এ বহিব, ইউনিভাৰ্চিটি আৰু এ ইউনিটি। তাৰপিছত দাৰ ব্যৱহাৰ আছে। দাৰ ব্যৱহাৰ হ'ব যে চন্দ্ৰ, সূৰ্য, পৃথিৱী আৰু বুজোৱা নামৰ আগত দা বহে, যেনে দা ছান, দা মুন, দা আৰ্থ। তাৰপিছত পৰ্বতশ্ৰেণী, ধৰ্মগ্ৰন্থ, বাতৰি কাকত, নদী এইবিলাকৰ আগতেও দা বহে, যেনে ব্ৰহ্মপুত্ৰ, দা হিমালয়, দা ৰামায়ণ, দা আছাম ত্ৰিভুৱন। গোটেই জাতি এটা বুজালে দা বহে, যেনেকুৱা দা কাউ ইজ এ ইউজফুল এনিমেল। তাৰপিছত আছে দা কাউ, এইটো হৈছে গৰু জাতিক বুজাইছে। তাৰপিছত চাইনৰ পইণ্টটো আছে যে কোনো মানুহ বা বস্তুক নিৰ্দিষ্টকৈ বুজালে দা বহে, যেনে দা বয় গোজ টু স্কুল। তাৰপিছত আছে আই ৱেণ্ট টু দা ভিলেজ। জাতিৰ নামৰ আগতে দা বহে, যেনে দা আছামিজ, দা ইংলিছ ইত্যাদি। তাৰপিছত কিন্তু জাতি এটা বুজাবলৈ মেন শব্দটোৰ আগতে দা নবহে, মানে এজন মানুহক বুজাইছে যে মেন ইজ মৰ্টেল। তাৰপিছত সকলো শব্দৰ আগতে দা নবহে। ক'ত ক'ত নবহে মন কৰিবা, দেশৰ নামৰ আগত ইণ্ডিয়া, পাকিস্তান, জাপান। তাৰপিছত আছে ৰাজ্যৰ নামৰ আগত আছাম, বিহাৰ, নাগালেণ্ড। এটা মাত্ৰ শৃংগক বুজাবলৈ মাউণ্ট এভাৰেষ্ট। ভাষাৰ নামৰ আগত এছামিজ, ইংলিছ, ফ্ৰেঞ্চ। স্বৰ্গ বা নৰক বুজোৱা শব্দৰ আগতে হেভেন আৰু হেল, এইবিলাকৰ আগতে দা নবহে। তোমালোকে এইটো ভালদৰে মন কৰিবা। নেক্সটত আছে সপ্তাহৰ বাৰৰ নামৰ আগত, যেনেকুৱা মনডে, ফেব্ৰুৱাৰী, ছেপ্টেম্বৰ এইবিলাকৰ আগতে দা নবহে। খেল ধেমালিৰ আগত ফুটবল, ক্ৰিকেট, হকী এইবিলাকৰ আগতে দা নবহে। আই প্লে দ্য ক্ৰিকেট নহয়, এইবিলাক হ'ব আই প্লে ক্ৰিকেট। যদি তোমালোকে ভালদৰে ভিডিঅ'টো চাইছা বা আৰ্টিকেলৰ ৰুলবিলাক ভালদৰে মন কৰিছা, তেতিয়াহ'লে লাইক কৰি যাবা, আৰু চেনেলটো পোনপ্ৰথমবাৰৰ পৰা আহিছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল।